Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 10 কৈশোৰ প্ৰাপ্তি। আজিৰ আমাৰ টপিক হৈছে প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত হোৱা পৰিৱৰ্তনসমূহ। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি আলোচনা কৰিছোঁ যেতিয়া প্ৰজনন ক্ষমতা প্ৰাপ্ত হয় ব্যক্তি এজনৰ, অৰ্থাৎ যেতিয়া কৈশোৰ প্ৰাপ্তি হয় তেতিয়া ব্যক্তিৰ দেহত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয়, যেনেকুৱা উচ্চতা হঠাৎকৈ বৃদ্ধি পাবলৈ ধৰে, দাড়ি গজা, মুখত পিম্পল অহা, তাৰপিছত হাতৰ তলত জনন অংগসমূহৰ ওচৰত চুলি গজা, মেনষ্ট্ৰুৱেশ্যন হোৱা ইত্যাদি বিভিন্ন ধৰণৰ পৰিৱৰ্তন ব্যক্তি এজনৰ দেহত হোৱা দেখিবলৈ পোৱা যায়। এতিয়া এই যিবোৰ পৰিৱৰ্তন আছে, পৰিৱৰ্তনসমূহ আমি এটা এটাকৈ ডিটেইলছত পঢ়িম যে এই নিৰ্দিষ্ট পৰিৱৰ্তন এটা কিহৰ কাৰণে হয়, এইটো পৰিৱৰ্তন কিমান বয়সলৈকে চলি থাকে সেই বিষয়ে আমি চাম। তাৰে প্ৰথমটো যিটো পৰিৱৰ্তন হৈছে এইটো হৈছে কি শৰীৰৰ উচ্চতা বৃদ্ধি। এই যিটো শৰীৰৰ উচ্চতা বৃদ্ধি এইটো হৈছে কি যৌৱন প্ৰাপ্তি বা প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত আটাইতকৈ চকুত পৰা এটা পৰিৱৰ্তন। হঠাৎকৈ উচ্চতা বৃদ্ধি হৈ যায় এইটো সময়ত 10ৰ পৰা 18 বছৰ এইটো সময়ত হঠাৎকৈ দেখিবলৈ পোৱা যায় যে শৰীৰৰ উচ্চতা বহুত বাঢ়ি যায় ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত। এই যে শৰীৰৰ উচ্চতা যে বৃদ্ধি পায়, উচ্চতা কিহৰ কাৰণে বৃদ্ধি পায়? শৰীৰৰ উচ্চতা বৃদ্ধি হোৱাৰ কাৰণ হৈছে সময়ত হাত আৰু ভৰিৰ হাড়বোৰ দীঘল হৈ মানুহজনৰ উচ্চতা বৃদ্ধি পায়। আমাৰ শৰীৰত যিবোৰ বন থাকে, যিবোৰ হাড় থাকে, এই হাড়বোৰৰ যেতিয়া বৃদ্ধি পায়, এই হাড়বোৰ যেতিয়া ইলংগেট হয়, বাঢ়ি যায়, তেতিয়া আমাৰ শৰীৰো বৃদ্ধি পাবলৈ আৰম্ভ কৰে। আৰু এইটো সময়ত যি শৰীৰৰ উচ্চতা সেইটো ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত মেক্সিমাম হোৱা দেখিবলৈ পোৱা যায়। আৰু এইটোৰ সময় হৈছে কি 18 ইয়াৰ্ছলৈকে, এই উচ্চতা বৃদ্ধিৰ সময় 18লৈকে চলি থাকে। তাৰমানে যিটো আমাৰ কৈশোৰ প্ৰাপ্তি আছে, কৈশোৰ কালৰ শেষলৈকে এই উচ্চতা বৃদ্ধি প্ৰক্ৰিয়াটো চলি থাকে। 18 বছৰলৈকে ষ্টাৰ্ট হয়, 11 বছৰৰ পৰা এপ্ৰক্সিমেটলি 11 বছৰৰ পৰা 18 বছৰলৈকে এই 7-8 বছৰমান এই প্ৰক্ৰিয়া চলি থকা দেখিবলৈ পোৱা যায়। ইয়াতে এটা ক্ৰিয়াকলাপ দিছে, ক্ৰিয়াকলাপত কি কৈছে চাওঁ আহা। এখন তালিকা দিয়া আছে, ল'ৰা ছোৱালীৰ বয়স আৰু গড় হিচাপত উচ্চতাৰ বৃদ্ধিৰ হাৰ দিয়া আছে। তালিকাখন আমি চাম, য'ত দিয়া আছে ল'ৰা ছোৱালীৰ বিভিন্ন বয়স দিয়া আছে আৰু সেইটো বয়সত ল'ৰা ছোৱালীৰ গড় উচ্চতা কিমান হ'ব পাৰে। স্তম্ভ 2 আৰু 3ত স্তম্ভ 1ত দেখুওৱা বয়স অনুসৰি শতাংশৰ ল'ৰা ছোৱালীৰ শাৰীৰিক উচ্চতা দেখুওৱা হৈছে। উদাহৰণস্বৰূপে 11 বছৰীয়া এজন ল'ৰাই তাৰ সম্ভাৱ্য বয়সৰ সম্পূৰ্ণ উচ্চতাৰ 81%ত উপনীত হৈছে। তাৰমানে 11 বছৰত এজন ব্যক্তিৰ উচ্চতা 81% বৃদ্ধি পায় 11 বছৰলৈকে। আৰু এজনী ছোৱালীৰ তাইৰ সম্ভাৱ্য সম্পূৰ্ণ উচ্চতাৰ 88%ত উপনীত হৈছে। তাৰমানে কি হয় যে এইটো সময়ত প্ৰথম যেতিয়া কৈশোৰ প্ৰাপ্তিৰ সময় ষ্টাৰ্ট হয়, সেইটো সময়ত ছোৱালীৰ উচ্চতা অতি দ্ৰুত গতিত বৃদ্ধি পায়, ল'ৰাৰ অকণমান কম দ্ৰুত গতিত বাঢ়িবলৈ ধৰে। পিছৰ পিনে গৈ পেলাই ছোৱালীৰ কমি আহে আৰু ল'ৰাৰ যি উচ্চতা বৃদ্ধি সেয়া বাঢ়ি যায়। আৰু 18ত গৈ পেলাই ল'ৰা আৰু ছোৱালীয়ে 100% সম্পূৰ্ণ কৰে। এই পৰিসংখ্যাৰ গড় হিচাপত লোৱা হৈছে আৰু ইয়াত ব্যক্তিগত বিভিন্নতা থাকিব পাৰে। এইটো গড় হিচাপে লোৱা হৈছে, একজেক্ট লোৱা হোৱা নাই, মেক্সিমাম সেইটো চাই পেলাই লোৱা হৈছে। পৰিৱৰ্তন হ'ব পাৰে, বেলেগ বেলেগ মানুহৰ হাইট বেলেগ বেলেগ হিচাপে বৃদ্ধি পায়। কিছুমানৰ অতি সোনকালে বৃদ্ধি পায়, কিছুমানৰ হাইট বহুত বেছি থাকে, সোনকালে বাঢ়ে, কিছুমান গ্ৰেজুৱেলি বাঢ়ে, লাহে লাহে বৃদ্ধি পায়। ব্যক্তি অনুযায়ী এয়া বেলেগ হোৱা দেখিবলৈ পোৱা যায়।
তোমালোকৰ বন্ধুসকলৰ বাবে তালিকাখন ব্যৱহাৰ কৰা আৰু ভৱিষ্যতে তেওঁলোকৰ প্ৰতিগৰাকী কিমান ওখ হ'ব পাৰে সেইটো হিচাপ কৰা। আমি তালিকাখন এতিয়া চাম, য'ৰ পৰা আমি উলিয়াব পাৰিম যে এতিয়া ছাপোজ তোমালোকৰ যিটো এইজ হয় 13, 14, 15 যিটো এইজ হয়, এতিয়া তোমালোকৰ উচ্চতা যিমান আছে তোমালোকৰ টুৱাৰ্ডছ দ্য 18 ইয়াৰ্ছ তোমালোকৰ উচ্চতা কিমান হ'ব সেইটো তোমালোকে হিচাপ কৰি উলিয়াব পাৰিবা। চ' এইটো ক্ৰিয়াকলাপ ফ্ৰেণ্ডছবোৰৰ লগত কৰিব পাৰা যে কিমান বয়সত কাৰ উচ্চতা কিমান হ'ব। ভৱিষ্যতে তোমালোকৰ শ্ৰেণীৰ কোনোজন আটাইতকৈ ওখ আৰু কোনোজন আটাইতকৈ চাপৰ হ'ব পাৰে বাছি উলিওৱা। আৰু এইটো যেতিয়া কৰিবা তেতিয়া দেখিবলৈ পাবা যে কিছুমান বহুত ওখ হৈ যাব, তোমালোকৰ লগৰ কিছুমান 18 ইয়াৰ্ছলৈকে বহুত ওখ হৈ যাব আৰু কিছুমান বহুত চাপৰ ৰৈ যাব। চ' সেইটো চাব পাৰিবা। ইয়াতে তালিকাখন দিয়া আছে, এফালে বয়স আছে আৰু এফালে আছে শতকৰা হিচাপত সম্পূৰ্ণ উচ্চতা। এটা হৈছে ল'ৰাৰ উচ্চতা আৰু এটা হৈছে ছোৱালীৰ উচ্চতা। 8 বছৰ বয়সত ল'ৰাৰ উচ্চতা হয় 72% বৃদ্ধি পায় আৰু ছোৱালীৰ 77%। মই কৈছিলোঁ যে যেতিয়া কৈশোৰ প্ৰাপ্তি ষ্টাৰ্ট হয় ছোৱালীৰ দ্ৰুত গতিত বৃদ্ধি হয় আৰু শেষৰ পিনে গৈ পেলাই ছোৱালীৰ বৃদ্ধি কমি যায়। চ' 9 বছৰ বয়স যেতিয়া হয় তেতিয়া ল'ৰাৰ উচ্চতা হয় 75% আৰু ছোৱালীৰ হয় 81%। 10 বছৰ বয়সত ল'ৰাৰ উচ্চতা হয় 78% আৰু ছোৱালীৰ উচ্চতা হয় 84%। তাৰপিছত 11 বছৰ বয়স পৰাৰ লগে লগে ল'ৰাৰ উচ্চতা হয় 81% আৰু ছোৱালীৰ উচ্চতা হয় গৈ কিমান তোমাৰ 88%। 12 বছৰ বয়সত ল'ৰাৰ উচ্চতা হয় 84% আৰু ছোৱালীৰ উচ্চতা হয় 91%। 13 বছৰ বয়সত ল'ৰাৰ উচ্চতা হয় 88% আৰু ছোৱালীৰ 95%। চ' ছোৱালীৰ প্ৰায় কমপ্লিট হৈয়ে যায় 13 বছৰলৈকে, 95%লৈকে সিহঁতৰ বৃদ্ধি হয়, ল'ৰাৰ 88% হয়। 14 বছৰ বয়সত ছোৱালীৰ উচ্চতা হয়, ল'ৰাৰ উচ্চতা হয় 92% আৰু ছোৱালীৰ হয় 98%। 15 বছৰ বয়সত ল'ৰাৰ 95% হয় আৰু ছোৱালীৰ হয় 99%। অলম'ষ্ট কাভাৰ হৈ যায় 15 ইয়াৰ্ছলৈকে ছোৱালীৰ। তাৰপিছত 16 বছৰ বয়সত ল'ৰাৰ উচ্চতা হয় 98% আৰু ছোৱালীৰ 99.5%। 17 ইয়াৰ্ছত ল'ৰাৰ 99% আৰু ছোৱালীৰ হয় কিমান 100%। কমপ্লিট হৈ যায় 17ত আৰু 18ত আহি পেলাই ল'ৰাৰো 100% হৈ যায়, ছোৱালীৰতো 17তে কমপ্লিট হয়। চ' এইটো হৈছে গড় বয়স। এতিয়া গড় বয়স যিটো আমি চাৰ্ট পালোঁ, এইটো চাৰ্ট চাই পেলাই আমি কোনো এজন ব্যক্তিৰ সাম্ভাৱ্য উচ্চতা কিমান হ'ব সেইটো আমি উলিয়াব পাৰিম। চ' ইয়াতে সম্পূৰ্ণ উচ্চতা আমি চেণ্টিমিটাৰত উলিয়াব পাৰিম। তাৰ কাৰণে আমাক বৰ্তমান উচ্চতা কিমান হয়, ছাপ'জ যদি 9 বছৰৰ আছে তেতিয়াহ'লে বৰ্তমান উচ্চতা কিমান আছে সেইটো আমি জানিব লাগিব আৰু বৰ্তমান বয়সত সম্পূৰ্ণ উচ্চতাৰ পাৰ্চেণ্টেজ কিমান এইটো আমি তালিকাত দিয়া অনুযায়ী আমি ল'ব লাগিব আৰু এইটো 100ৰে ইনটু কৰিব লাগিব কাৰণ বয়সবোৰ আমি পাৰ্চেণ্টেজত লৈছোঁ। চ' উদাহৰণ ইয়াতে দিয়া আছে। উদাহৰণত কি কৈছে, এজন 9 বছৰীয়া ল'ৰাৰ উচ্চতা যদি 120 চেণ্টিমিটাৰ হয়, তেওঁৰ বৃদ্ধিকালৰ অন্তত উচ্চতা হ'ব 120, যিটো 9 বছৰ বয়সত ইয়াৰ যিটো উচ্চতা সেইটো হৈছে কি 120 চেণ্টিমিটাৰ। চ' 120 ডিভাইডেড বাই 75 যিটো আমি গড় আমাৰ তালিকাত আছে 75%, তাৰ পৰা আমি লৈছোঁ এই 75টো ইনটু 100। যেতিয়া কৰিম 120/75 ইনটু 100 তেতিয়া আমি পাম 160 চেণ্টিমিটাৰ। তাৰমানে এইজন ব্যক্তিৰ, এইজন ল'ৰাৰ 9 বছৰত আছিল কিমান 120 চেণ্টিমিটাৰ হাইট আৰু 18 ইয়াৰ্ছ অৰ্থাৎ কৈশোৰ প্ৰাপ্তিৰ শেষলৈকে ইয়াৰ বয়স হ'ব ইয়াৰ হাইট হ'ব 160 চেণ্টিমিটাৰ। এনেকৈ তোমালোকে হাইট উলিয়াব পাৰা
তাৰ কাৰণে চাৰ্টখন চাব লাগিব। চাৰ্টৰ পৰা যিটো বয়স আছে এইটো বয়স অনুযায়ী যিটো পাৰ্চেণ্টেজ দিয়া আছে সেইটো তলত ল'বা, লৈ পেলাই বৰ্তমানৰ যিটো উচ্চতা হয় সেইটো ওপৰত দিবা আৰু 100ৰে ইনটু কৰিবা। সো ইয়াতে আৰু এটা ক্ৰিয়াকলাপ দিয়া আছে। ক্ৰিয়াকলাপ 10.1ৰ তথ্য অনুসৰি এটা লেখ চিত্ৰ প্ৰস্তুত কৰিব লাগে। গ্ৰাফ যাৰ x অক্ষত বয়স ল'ব লাগে আৰু y অক্ষত শতকৰা হিচাপত উচ্চতাৰ বৃদ্ধি ল'ব লাগে। লেখ কাগজত তোমাৰ বয়স নিৰ্দিষ্টকৈ দেখুওৱা, তোমাৰ বৰ্তমান উচ্চতা শতকৰা হিচাপত উলিওৱা। এতিয়া ভৱিষ্যতে তোমাৰ সম্ভাৱ্য উচ্চতা কিমান হ'ব হিচাপ কৰি নিৰ্ধাৰণ কৰা। নিশ্চয় কৰিব পাৰিবা। তোমাৰ এতিয়াৰ হাইট কি হয় সেইটো চোৱা, চাই পেলাই তোমাৰ পিছত 18 ইয়াৰ্ছলৈকে হাইট কিমান হ'ব সেইটো উলিওৱা। তাৰপিছত ইয়াক এখন লেখ কাগজত এখন গ্ৰাফ পেপাৰত ইয়াক সজোৱা, য'ৰ x এক্সিছত আছে কি বয়স, এইটো হৈছে আমাৰ x এক্সিছ য'ত বয়স আছে, আৰু y দিয়া আছে কি উচ্চতা। চ' 8 বছৰত তোমাৰ উচ্চতা কিমান আছিল, যিটো আছিল পইণ্ট দিয়া। 9 বছৰত কিমান আছে, 10, 11, 12 এনেকৈ দি যোৱা। এনেকৈ দি গ'লে চাবা তোমাৰ যিটো গ্ৰাফ হয় 8ৰ পৰা তোমাৰ ইয়াতে কি আছে 8ৰ পৰা 18 বছৰ বয়সলৈকে তোমাৰ গ্ৰাফ কেৱল ওপৰৰ পিনে এনেকৈ গৈ থাকিব। চ' এনেকৈ তোমালোকে গ্ৰাফ আঁকি পেলাইও চাব পাৰা নিজৰ উচ্চতা বয়সৰ হিচাপত। ওকে, প্ৰথম অৱস্থাত ছোৱালীৰ বৃদ্ধি ল'ৰাতকৈ খৰতকীয়া হয়, কিন্তু 18 বছৰমান বয়সত উভয়ে সৰ্বোচ্চ উচ্চতা লাভ কৰে। আমি চাৰ্টত দেখিবলৈ পাইছোঁ যে ছোৱালীৰ যিটো উচ্চতা সেইটো কৈশোৰ প্ৰাপ্তিৰ লগে লগে বহুত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে, কিন্তু ল'ৰাৰ লাহে লাহে ষ্টাৰ্ট হয়, শেষৰ পিনে গৈ পেলাই দ্ৰুত গতিত হয়। কিন্তু টুৱাৰ্ডছ দ্য এণ্ড অফ 18 ইয়াৰ্ছ দুয়োজনে 100% অতিক্ৰম কৰে। তাৰপিছত আৰু বৃদ্ধি নহয়। শৰীৰৰ উচ্চতাৰ বৃদ্ধিৰ হাৰ ভিন ভিন ব্যক্তিৰ ক্ষেত্ৰত ভিন ভিন হয়। বেলেগ বেলেগ ব্যক্তিৰ উচ্চতা বেলেগ বেলেগ হয়। আমি দেখিবলৈ পাওঁ, তোমালোকে নিজৰ শ্ৰেণীতে চাব পাৰা যে বেলেগ বেলেগ তোমালোকৰ বন্ধুসকলৰ উচ্চতা যিটো আছে এইটো বেলেগ বেলেগ হয়। প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত কিছুমানৰ হঠাতে বৃদ্ধি হয় আৰু তাৰপিছত বৃদ্ধিৰ হাৰ ক্ৰমে হ্ৰাস পাবলৈ ধৰে। কিছুমানৰ আকৌ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে হয়। তাৰমানে কিছুমানৰ বৃদ্ধিৰ হাৰ দ্ৰুত গতিত হয় আৰু কিছুমানৰ বৃদ্ধি কি হয় লাহে 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 হয়। কিছুমান অলপমান বৃদ্ধি হয় 18 ইয়াৰ্ছলৈকে আৰু কিছুমান বহুত বাঢ়ি যায়। চ' ব্যক্তি অনুযায়ী এই বৃদ্ধি বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। মই ওখ যদিও মোৰ মুখমণ্ডল মোৰ শৰীৰ অনুযায়ী যথেষ্ট ক্ষীণ হোৱাৰ কাৰণে মই চিন্তিত। চ' আমাৰ কেৱল এনেকুৱা নহয় যে ব্যক্তি অনুযায়ী শৰীৰৰ যি উচ্চতা সেয়া বেলেগ বেলেগ হয়, এনেকুৱা নহয়। আমাৰ যি শৰীৰৰ এজন ব্যক্তিৰ শৰীৰৰ যিবোৰ অংগ থাকে, অংগসমূহ বেলেগ অংগ বেলেগ বেলেগ ধৰণে বৃদ্ধি হ'ব পাৰে। হয়তো হাইট বহুত বৃদ্ধি হৈছে কিন্তু মুখমণ্ডল সৰু হৈ আছে, কিন্তু ইয়াতে একো ভাবিবলগীয়া নাই, কাৰণ একেবাৰে শেষলৈকে গৈ পেলাই শৰীৰৰ প্ৰতিটো অংগ ইয়াৰ যি মেক্সিমাম বৃদ্ধি হ'ব লাগে সেইটো হৈ যায়। প্ৰহেলিকা চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। শৰীৰৰ সকলো অংগ প্ৰত্যংগৰ বৃদ্ধি একে হাৰতে নহয়। কেতিয়াবা কিশোৰ কিশোৰীহঁতৰ হাত, বাহু, ভৰি নাইবা হাত ভৰিৰ পতাৰ বৃদ্ধিৰ অনুপাত নহয় অস্বাভাৱিকভাৱে হোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা হাত ভৰি বহুত বেছি বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়, কিন্তু বাকী হাইট তেনেকৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা নাযায়। কিন্তু পিছত অতি কম সময়তে আন অংগ প্ৰত্যংগবোৰো বৃদ্ধি হৈ পেলাই শৰীৰটোৱে এটা নিৰ্দিষ্ট গঠন পায়, এটা নিৰ্দিষ্ট আকৃতি পায়। তোমালোকে লক্ষ্য কৰিছা যে কিছুমান ব্যক্তিৰ উচ্চতা তেওঁৰ পৰিয়ালৰ আন আন সদস্যৰ উচ্চতাৰ সৈতে মিল দেখা যায়।
ইয়াৰ কাৰণ হ'ল উচ্চতা বংশানুক্ৰমিক পিতৃ মাতৃৰ পৰা আহৰণ কৰা জিনৰ ওপৰত নিৰ্ভৰ কৰে। চ' উচ্চতা হৈছে এনেকুৱা এটা চৰিত্ৰ যিটো বংশগতি ক্ৰমে আহে। পিতৃ মাতৃৰ হাইট যেনেকুৱা থাকে তেনেকুৱা ল'ৰা ছোৱালীৰ হয়, বা কেতিয়াবা যদি তোমালোকে ব্যতিক্ৰমো দেখিবলৈ পোৱা যে পিতৃ মাতৃৰ হাইট কম কিন্তু ল'ৰা ছোৱালীৰ বেছি হৈছে, ইয়াৰ মানে হৈছে যে হয়তো বংশত কোনো এজন ব্যক্তিৰ তেনেকুৱা হাইট বহুত ডাঙৰ আছিল, যিটো জিনটো এইটো জেনেৰেশ্যনত আহি পেলাই প্ৰকাশ পায়। যিয়ে নহওক বৃদ্ধিকালত উপযুক্ত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। ইয়ে হাড়, মাংসপেশী আৰু শৰীৰৰ অন্য অংশক বৃদ্ধিৰ বাবে যথেষ্ট পুষ্টি যোগায়। চ' ইয়াৰ আগতে আমি পালোঁ যে হাড়ৰ বৃদ্ধিৰ কাৰণে আমাৰ শৰীৰৰ বৃদ্ধি হয়, গতিকে আমি আমাৰ যেতিয়া বৃদ্ধিকাল চলি থাকে, আমাৰ কৈশোৰকাল চলি থাকে, সেইটো সময়ত আমি বেছি নিউট্ৰিশ্যনেল ফুড যিবোৰ আছে, পুষ্টিকৰ খাদ্য যিবোৰ আছে সেইবোৰ খোৱা উচিত, যাতে আমাৰ শৰীৰৰ অংগসমূহ ভালদৰে হেল্ডি হ'ব পাৰে, ভালদৰে ইয়াৰ বৃদ্ধি বিকাশ হ'ব পাৰে। এই পাঠৰ একাংশত কিশোৰ কিশোৰীসকলৰ পুষ্টিৰ আৱশ্যকতা সম্পৰ্কে জানিবলৈ পাবা। পুষ্টি কিয় প্ৰয়োজন হয়, ক'ৰ পৰা আমি এই পুষ্টি পাব পাৰোঁ সেই বিষয়ে আমি জানিম। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।